ভালেই হৈছে শিক্ষকখিনিয়ে এনে দৰমহা লৈ থাকে বহি বহি ছাত্ৰ ছাত্ৰী নাই গতিকে তেনেকুৱা চৰকাৰী বিদ্যালয় বন্ধ নকৰি কি কৰিব এনেই দৰমহাবোৰ দি আছে আমি যেতিয়া ৰাজ্যত বন্ধ হোৱা চৰকাৰী বিদ্যালয়সমূহৰ ওপৰত কিবা প্ৰতিবেদন প্ৰস্তুত কৰোঁ তেতিয়া এনেকুৱা একাধিক লোক আহে যিসকলে এই ধৰণৰ মন্তব্য দিয়ে গতিকে সেইসকল লোকক স্পষ্টীকৰণ হিচাপে কথা কেইটামান ক'ব খুজিছোঁ এতিয়া আপোনালোকে কওক কিহৰ কাৰণে ৰাজ্যত হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিবলৈ বাধ্য হৈছে চৰকাৰ আৰু ইয়াত চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা নহয়নে সঁচাকৈয়ে যদি চৰকাৰৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি আন্তৰিকতা থাকিলহেঁতেন দায়বদ্ধতা থাকিলহেঁতেন তেনেহলে চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ এনেকৈ একত্ৰীকৰণৰ নামত বন্ধ কৰিলহেঁতেন নে কথা ক'বলৈ একদম সহজ যুক্তি প্ৰত্যেকৰে থাকে প্ৰত্যেকৰে সপক্ষে বিপক্ষে বিভিন্ন ধৰণৰ অকাট্য যুক্তি থাকে কিন্তু বাস্তৱটো কি এতিয়া মন কৰক ৰাজ্যত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমা নাই হ্ৰাস পোৱা নাই তেনেস্থলত কিয় চৰকাৰী বিদ্যালয়ৰ প্ৰতি ৰাইজৰ আকৰ্ষণ কমিছে কিয় অভিভাৱকসকলে চৰকাৰী বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক নাম ভৰ্তি দিবলৈ ইচ্ছা প্ৰকাশ নকৰে এই কথাবোৰ কেতিয়াবা চৰকাৰে আলোচনা কৰি চাইছেনে চৰকাৰে নিজৰ ব্যৰ্থতাবোৰ দেখিছেনে দেখা নাই কাৰণ চৰকাৰী বিদ্যালয়ৰ যি পয়ালগা আন্তঃগাঁথনি তাৰ উপৰি চৰকাৰী শিক্ষকসকলক একাধিক অশৈক্ষিক কাম কাজত ব্যস্ত ৰাখি চৰকাৰে যি ধৰণে শিক্ষকসকলৰ ওপৰত বিভিন্ন ধৰণৰ বোজা জাপি দিছে সেয়াও অন্যতম কাৰণ নহয়নে বিগত 5 বছৰত ৰাজ্যত 8,000তকৈও অধিক প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে আকৌ বন্ধ হ'বলৈ উপক্ৰম হৈছে 10,000তকৈ অধিক প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় আৰু সেইখিনি সময়ত একাংশ অন্ধভক্তই কয় ঠিকে আছে এটা চাওক এই যে স্কুলসমূহ বন্ধ কৰা হৈছে তাৰ ফলত হাজাৰ হাজাৰ নিবনুৱাৰ ভৱিষ্যত পথ বন্ধ হৈ পৰিছে কেনেকৈ এই যে একত্ৰীকৰণৰ নামত স্কুলবোৰ লগ কৰি কিছুমান স্কুল বন্ধ কৰি দিয়া হ'ল বিলুপ্তি কৰা হ'ল তাৰ পোষ্টবোৰ কি হ'ব তাত থকা শিক্ষকসকলতো কেইবছৰমান পিছত অৱসৰ ল'ব বা তেওঁলোকৰ পদ খালী হ'ব সেই পদসমূহ নতুনকৈ ক'ত কেনেকৈ ভৰাব কওকচোন সেইসমূহ পদ সম্পূৰ্ণ বিলুপ্ত হ'ল গতিকে এখন চৰকাৰৰ দায়িত্ব কি হোৱা উচিত নতুনকৈ পদ সৃষ্টি কৰাটো নে থকা পদসমূহ বিলুপ্তি কৰাটো এই কথাটো ভাবকচোন তেনেকুৱা হোৱা নাই নে গতিকে কথাবোৰ চিন্তা কৰক বাস্তৱ কি সেইটো বুজক আৰু চৰকাৰী বিদ্যালয়ৰ প্ৰতি যি অনীহা সেইখিনি আঁতৰ কৰিবৰ কাৰণে চৰকাৰে কি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে কওক এনেইতো মুখ্যমন্ত্ৰী ক'লে নহ'ব না যে চন্দ্ৰ সূৰ্য থকালৈকে অসমীয়া ভাষা থাকিব অসমীয়া মাধ্যমৰ বিদ্যালয় যদি নাথাকে ঘৰত অসমীয়া ভাষা কৈ থাকিলে থাকিব নেকি মানে কি এই কথাবোৰ এই কাৰণে চিন্তা কৰা উচিত কাৰণ বৰ্তমান সময়ত ভাষিক সংকটে দেখা দিছে বৰ্তমান সময়ত অসমীয়াৰ ওপৰত যি ধৰণে এক অদৃশ্য শক্তিৰ প্ৰভাৱ পৰিছে তাৰ পৰা কিন্তু বাচিবৰ কাৰণে হলে তাৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ হলে অসমীয়া জানিব লাগিব চৰকাৰী বিদ্যালয়সমূহ থাকিব লাগিব চৰকাৰী বিদ্যালয়ত মানে নামভৰ্তিৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰিব লাগিব কিয় ৰাজ্যৰ প্ৰাথমিক উচ্চ প্ৰাথমিক বা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ কাৰণে খৰচ কৰিব পৰা নাই কিয় বিদ্যালয়সমূহত ভাল লাইব্ৰেৰী নাই কিয় বিদ্যালয়সমূহত ভাল বিজ্ঞানাগাৰ নাই এই কথাবোৰ কোনে চিন্তা কৰিব কেতিয়া চিন্তা কৰিব এনেই শিক্ষকসকলক বিভিন্ন ধৰণে নিৰ্যাতন কৰি থাকিলেই নহ'ব এনেই শিক্ষাৰ শ্লোগান দি থাকিলেই নহ'ব এনেই নামত গুণোৎসৱ পাতি থাকিলেই নহ'ব এয়া ভেকৰ ভাওনা আৰু প্ৰেক্টিকেলি এই কথাবোৰ যদি আপোনালোকে চিন্তা কৰি বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰে তেতিয়াহ'লে সাধাৰণ লোকৰ সন্তানসকল সেই বিদ্যালয়ত অধ্যয়ন কৰাৰ বাবে আকৰ্ষিত হ'ব আৰু এটা কাম কৰক যিহেতুকে চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ ভাল দৰমহা গতিকে চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ সন্তানসকল যাতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়ে যাতে তেওঁলোকে পঢ়িব পৰা আন্তঃগাঁথনি নিৰ্মাণ হয় যাতে তেওঁলোকে পঢ়িব পৰা এক শৈক্ষিক পৰিৱেশ নিৰ্মাণ হয় এই কথাটো দৃষ্টি ৰাখি নিৰ্দেশনা প্ৰস্তুত কৰক চৰকাৰী চাকৰি কৰিব পাৰে চৰকাৰী বিদ্যালয়ত কিয় নামভৰ্তি কৰিব নোৱাৰে এই কথাবোৰ চিন্তা কৰক গতিকে যিসকলে চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ সপক্ষত যুক্তি প্ৰদৰ্শন কৰে আপোনালোকক কৈছো অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হোৱা মানে অসম চৰকাৰৰ ব্যৰ্থতা তেওঁলোকে এই ব্যৰ্থতাটো মানি ল'বই লাগিব সময়মতে পাঠ্যপুথি যোগান ধৰিব নোৱাৰে সময়মতে ইউনিফৰ্ম যোগান ধৰিব নোৱাৰে নামত বিনামূলীয়া নামভৰ্তি বুলি কয় অথচ বিনামূলীয়া কৈ নামভৰ্তি কৰাৰ পিছত মহাবিদ্যালয়সমূহক বছৰ বছৰ
সেই ধন দিব নোৱাৰে, কেনেকৈ চলিছে অসমৰ শিক্ষা ব্যৱস্থা? কথাবোৰ চিন্তা কৰক। শেষত চৰকাৰখনলৈ এটা অনুৰোধ, মাতৃভাষাটো জীয়াই ৰখাৰ কাৰণে কেতবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় সমাগত। এইখিনি সময়ত যদি এই ধৰণৰ নিয়ম প্ৰৱৰ্তন কৰি অসমীয়া ভাষাটোক নবচায়, অসমীয়া মাধ্যমৰ বিদ্যালয়ক নবচায়, অনাগত সময়ত হায়ৈ বিয়ৈ কৰি কোনো লাভ নহ'ব। গতিকে কথাখিনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব আৰু অসমীয়া ভাষাক সঁচাকৈ যদি মৰিবলৈ নিদিয়ে, চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰক। ধন্যবাদ। জয় আই অসম।